নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই বিজয় মই তোমালোক সকলোকে মোৰ ইউটিউব চেনেল গ্ৰথ এডুকেশ্যনলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টো থৈদি দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় ইন্ট্ৰডাকচন টু ত্ৰিকোণমিতি ইয়াৰ আৰম্ভণিখিনি ডিসকাস কৰিম আৰম্ভণিখিনি ডিসকাস কৰাৰ আগতে তোমালোকে সংক্ষেপকৈ ত্ৰিভুজটো কি বস্তু সেইখিনি আমি জানি লওঁ ত্ৰিভুজ হৈছে আমাৰ তিনিটা বাহুৰে গঠিত এটা বন্ধ ক্ষেত্ৰক আমি ত্ৰিভুজ বুলি কওঁ অৰ্থাৎ যিকোনো তোমালোকৰ তিনিটা বাহু থাকিব লাগিব সেই বাহুটা কি কৰিব লাগিব এখন বন্ধ ক্ষেত্ৰ অসমীয়া আকল কি বুলি কোৱা হয় কালি ইয়াৰ কি বুলি কোৱা হয় এৰিয়া বুলি কোৱা হয় অৰ্থাৎ এইখনক আমাৰ কি বুলি কোৱা হয় কালি বুলি কোৱা হয় এনেকৈ বন্ধ ক্ষেত্ৰ সৃষ্টি কৰিব লাগিব তাক আমি ত্ৰিভুজ বুলি কওঁ যদিহে ইয়াৰ কোনো এটা বাহুটো যদি খোলা খাই থাকে এইটো আমাৰ ত্ৰিভুজ বুলি কোৱা নহয় যদিহে এইটো আমাৰ বন্ধ হ'ব তেতিয়াহ'লে এইটো আমাৰ কি হ'ব আমাৰ ত্ৰিভুজ বুলি কোৱা হ'ব আৰু এই বন্ধ ক্ষেত্ৰ আৰু বাহুৰ ওপৰত নিৰ্ভৰ কৰি ত্ৰিভুজক আমাৰ তিনিটা ভাগত ভাগ কৰা হৈছে প্ৰথমটো হৈছে আমাৰ সমবাহু ত্ৰিভুজ যেতিয়া কোনো ত্ৰিভুজৰ তিনিটা বাহুৰ মান সমান দৈৰ্ঘ্যৰ হয় নাইবা সমান জোখৰ হয় সেই ত্ৰিভুজক আমাৰ সমবাহু ত্ৰিভুজ বুলি কোৱা হয় উদাহৰণস্বৰূপে তোমালোকে এইটো চিত্ৰ চোৱা এ বি চি এই বাহুকেইটা চোৱাচোন চোৱা গোটেইকেইটা 3 সেন্টিমিটাৰ অৰ্থাৎ গোটেইকেইটা দৈৰ্ঘ্য সমান হয়নে নহয় এই ত্ৰিভুজক আমাৰ সমবাহু ত্ৰিভুজ বুলি কোৱা হ'ব দুই নম্বৰটো হৈছে আমাৰ সমদ্বিবাহু ত্ৰিভুজ যেতিয়া কোনো ত্ৰিভুজৰ যিকোনো দুটা বাহু সমান দৈৰ্ঘ্যৰ হয় সেই ত্ৰিভুজক আমাৰ সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় উদাহৰণস্বৰূপে তোমালোকে পি কিউ আৰ এই ছবিটো চোৱা এতিয়া আমাৰ কি হয় আমাৰ এইটো বাহু আৰু এইটো বাহু আমাৰ সমান দৈৰ্ঘ্যৰ হয় গতিকে এইটো আমাৰ কি হ'ব আমাৰ সমদ্বিবাহু ত্ৰিভুজ হ'ব তিনি নম্বৰটো হৈছে বিষম বাহু ত্ৰিভুজ যেতিয়া কোনো ত্ৰিভুজৰ তিনিটা বাহুৰ মান বেলেগ বেলেগ হয় সেই ত্ৰিভুজক আমাৰ বিষম বাহু ত্ৰিভুজ বুলি কোৱা হয় উদাহৰণস্বৰূপে তোমালোকে x y z এই ত্ৰিভুজটো চোৱা ইয়াৰে আমাৰ এইটো বাহু 4 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ অৰ্থাৎ তিনিটা বাহুৰ মান বেলেগ বেলেগ হয় নে নহয় এই ত্ৰিভুজক আমাৰ বিষম বাহু ত্ৰিভুজ বুলি কোৱা হয় ঠিক আছে আৰু এতিয়া আমাৰ কোণ আহি গ'ল এটা কোণৰ ওপৰত নিৰ্ভৰ কৰি আকৌ ত্ৰিভুজক আমাৰ তিনিটা ভাগত ভাগ কৰা হৈছে প্ৰথমটো হৈছে আমাৰ সূক্ষ্মকোণী ত্ৰিভুজ যেতিয়া কোণ ত্ৰিভুজৰ তিনিটা কোণৰ মান 90 ডিগ্ৰীতকৈ কম হয় সেই ত্ৰিভুজক আমাৰ সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয় উদাহৰণস্বৰূপে তোমালোকে এম এন অ চোৱাচোন চোৱা এইকেইটা কোণকেইটা আমাৰ কিমান হয় আমাৰ 90 ডিগ্ৰীতকৈ কম হয়নে নহয় এই ত্ৰিভুজক আমাৰ সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয় আৰু এটা কথা সদায় মনত ৰাখিবা ত্ৰিভুজৰ যিকোনো ত্ৰিভুজৰে তোমালোকে এই তিনিটা কোণটো যদি জুখি চোৱা হা জুখি আৰু তোমালোকে কি কৰা যোগ কৰি দিয়া নহয় ইহঁতৰ মানটো সদায় 180 ডিগ্ৰী হয় যেনেকুৱা ত্ৰিভুজ নহওক কিয় সিহঁতৰ কোণকেইটা কোণ অৰ্থাৎ তিনিটা থাকিব নহয় সেই তিনিটা কোণ যোগ কৰি তোমালোকে 180 ডিগ্ৰী পাবা ঠিক আছে তাৰপিছত দুই নম্বৰটো হৈছে সমকোণী ত্ৰিভুজ এতিয়া চাবা সমকোণী ত্ৰিভুজ কাক কোৱা হয় যেতিয়া কোনো ত্ৰিভুজৰ যিকোনো এটা কোণ দুটা নহয় তিনিটা নহয় হা যিকোনো এটা কোণ 90 ডিগ্ৰী হয় সেই ত্ৰিভুজক আমাৰ সমকোণী ত্ৰিভুজ বুলি কোৱা হয় আৰু ত্ৰিকোণমিতিৰ ক্ষেত্ৰত এই সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে তোমালোকে কে এল এম এই ত্ৰিভুজটো চাব পাৰা এইটো হৈছে আমাৰ এটা সমকোণী ত্ৰিভুজ ঠিক আছে তিনি নম্বৰটো হৈছে স্থলকোণী বা স্থলকোণী ত্ৰিভুজ স্থলকোণী ত্ৰিভুজ কাক কোৱা হয় যেতিয়া কোনো ত্ৰিভুজৰ কোনো এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হয় সেই ত্ৰিভুজটোক আমাৰ স্থলকোণী ত্ৰিভুজ বুলি কোৱা হয় উদাহৰণস্বৰূপে তোমালোকে এই ত্ৰিভুজটো চোৱা ইয়াতে আমাৰ এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হয় নে নহয় বাকীকেইটা 90 ডিগ্ৰীতকৈ সৰু এই ত্ৰিভুজটোক আমাৰ কি বুলি কোৱা হয় স্থলকোণী ত্ৰিভুজ বুলি কোৱা হয় ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি পাঠটোলৈ আগবাঢ়ো পাঠটোৰ নাম হৈছে আমাৰ ত্ৰিকোণমিতিৰ পৰিচয় ইন্ট্ৰডাকচন টু ত্ৰিকোণমিতি এই ত্ৰিকোণমিতি শব্দটো গ্ৰীক শব্দ ত্ৰিগণমেত্ৰণৰ পৰা আহিছে ত্ৰি মানে হৈছে তিনি গণ মানে হৈছে বাহু আৰু মেত্ৰন মানে হৈছে জখ অৰ্থাৎ তিনি বাহুৰ জখক আমাৰ কি বুলি কোৱা হয় ত্ৰিকোণমিতি বুলি কোৱা হয় ত্ৰিকোণমিতি বুলি ক'লে আমাৰ 6টা অনুপাতৰ প্ৰয়োজন সেইকেইটা হৈছে সাইন কস টেন কট সেক আৰু কোসেক এই 6টা অনুপাতক আমাৰ ত্ৰিকোণমিতিৰ অনুপাত বুলি কোৱা হয় আৰু এই অনুপাতবোৰ আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে সেই বিষয়ে আমি জানো আহাচোন এইটো কাৰণে তোমালোকে যদিহে এই অনুপাতবোৰ কিতাপৰ সহায়ত উলিয়াব যোৱা কিতাপ আমাৰ কি হয় আমাৰ পাহৰি যোৱাৰ সম্ভাৱনা থাকে আৰু ভুল হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে আমি কি কৰিছো এটা শৰ্টকাট ট্ৰিক লৈ আহিছো সেইটো কি হৈছে চোৱাচোন চা অসমীয়াত তোমালোকে কি কৰিব মনত ৰাখিব চাবা এটা অসমীয়াৰ বাক্য কি মনত ৰাখিব চাবাচোন ল ক ভু ক ল ভু এইকে থাকিবনে মনত এবাৰ মনত কোৱাচোন কি আছিলে ল ক ভু ক ল ভু থাকিবনে মনত
ঠিক আছে এতিয়া চাবা যেতিয়া তোমালোকে ত্ৰিকোণমিতিৰ অনুপাত উলিয়াবা নহয় তোমালোকে কি কৰিবা পোনপ্ৰথমত এটা সমকোণী ত্ৰিভুজ আঁকি ল'বা সমকোণী ত্ৰিভুজ মানে কি যেতিয়া যিকোনো এটা ত্ৰিভুজ আঁকি ল'বা যিকোনো এটা ত্ৰিভুজ তাৰে কি কৰিবা এটা কোণটো তোমালোকে 90 ডিগ্ৰী হিচাপে আঁকিবা যিকোনো ত্ৰিভুজৰ এটা কোণটো যদি আমাৰ 90 ডিগ্ৰী হয় নহয় সেই ত্ৰিভুজক আমি সমকোণী ত্ৰিভুজ বুলি কওঁ ঠিক আছে ইয়াৰ যদি কোন এটা এংগল যদি 90 ডিগ্ৰী নহয় এটা সমকোণী নকওঁ কিন্তু সমকোণী ত্ৰিভুজ হ'বৰ কাৰণে এটা কোণটো 90 ডিগ্ৰী হ'ব লাগিব তোমালোকে এটা সমকোণী ত্ৰিভুজ আঁকিবা যাতে এটা কোণটো 90 ডিগ্ৰী হয় আমি কি কৰিছো এ বি চি এটা সমকোণী ত্ৰিভুজ আঁকি লৈছো ঠিক আছে এটা আমি কি কৰিম আমি একোণ সাপেক্ষে আমি ত্ৰিকোণমিতিৰ অনুপাতবোৰ উলিয়াই যাম তেনেকুৱা ক্ষেত্ৰত আমাৰ এইটো কি বুলি ক'ব এইটোক আমাৰ ভূমি বুলি কোৱা হয় অৰ্থাৎ এইটো আমাৰ এবি বাহু হয়নে নহয় এবি বাহু এইটো আমাৰ ভূমি বুলি কোৱা হ'ব আৰু ইংৰাজীত ভূমি কি বুলি কোৱা হয় বেছ বুলি কোৱা হয় আৰু এই এচি বাহুটোক আমাৰ অতিভুজ বা কৰ্ণ বুলি কোৱা হয় আৰু অতিভুজক ইংৰাজীত কি বুলি কোৱা হয় হাইপটেনাছ বুলি কোৱা হয় আৰু এই বিচি বাহুটোক আমাৰ অসমীয়াত লম্ব বুলি কোৱা হয় আৰু ইংৰাজীত কি বুলি কোৱা হয় পাৰপেন্ডিকুলাৰ বুলি কোৱা হয় ঠিক আছে এতিয়া আমি অনুপাতবোৰ উলিয়াই যাওঁ অনুপাতবোৰ আমি কি সাপেক্ষে উলিয়াই যাম একোণ সাপেক্ষে উলিয়াই যাম যিটো কোণ সাপেক্ষে উলিয়াই যাম সেইটো আখৰটো কি কৰিব লাগে এই ইয়াতে লগাই দিব লাগে যদি আমি চি কোণ সাপেক্ষে উলিয়াই যাওঁ নহয় এটা আমি চি আখৰটো দি দিওঁ হয় যিহেতু আমি একোণ সাপেক্ষে উলিয়াই যাম এটা কি কৰি আমি এই আখৰটো এনেকে 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 আমি লিখি দিম বুজি পাইছা এতিয়া চাবা হা অনুপাত বুলি ক'লে আমাৰ কেইটামান বাহু হৰণ আহি যায় এইটো বাহু হৰণ এইটো বাহু কেনেকৈ মনত ৰাখিবা চাবাচোন চাবা প্ৰথমতে সাইন বুলি ক'লে তোমালোকে কি কৰিবা ল ক লিখিবা ল ল মানে হৈছে লম্ব অৰ্থাৎ লম্ব বাহুটোৰ নাম কি হয়নো আমাৰ লম্ব বাহুটোৰ নাম কি হয় আমাৰ বিচি অৰ্থাৎ আমাৰ কি আহি যাব প্ৰথমতে আমাৰ সাইন এ বুলি ক'লে বিচি বাহুটো আহি যাব লম্ব বাহুটো আহি যাব ক মানে কি ক মানে হৈছে কৰ্ণ কৰ্ণ বাহুটোৰ মানে কি হয় আমাৰ এ সি অৰ্থাৎ আমাৰ সাইনেত কি আহি যাব আমাৰ লম্ব হৰণ কৰ্ণ আহি যাব ঠিক আছে তাৰ পিছত নেক্সট কি কৰিবা কস বুলি ক'লে তোমালোকে কি মনত ৰাখিবা এই ভূ ক মনত ৰাখিবা ভূ মানে কি মই অকমান দীঘলীয়াকৈ লিখি দিওঁ ভূ মানে হৈছে আমাৰ ভূমি ক মানে কি ক মানে হৈছে আমাৰ কৰ্ণ এতিয়া ক'ব লাগে ভূমিৰ বাহুটোৰ নাম কি হয় ভূমিৰ বাহুটোৰ নাম হয় আমাৰ এ বি আৰু কৰ্ণ 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 বাহুটোৰ নাম কি হয় কৰ্ণ বাহুটোৰ নাম হয় আমাৰ এ চি অৰ্থাৎ তোমালোকেও যেতিয়া কস ওলাব দিব নহয় কি কৰিবা ভূমি হৰণ কৰ্ণ কৰিবা ঠিক আছে তাৰ পিছত চাবা যদি টেন বুলি কয় কি ল'বা এইটো ল হৰণ ফু ল'বা এটা ল মানে হৈছে আমাৰ লম্ব আৰু ফু মানে কি ফু মানে হৈছে ভূমি এতিয়া তোমালোকে ক'ব লাগে এই লম্ব বাহুটোৰ নাম কি হয় লম্ব বাহুটোৰ নাম হৈছে আমাৰ বি চি হৰণ ভূমি বাহুটোৰ নাম কি হয় আমাৰ ভূমি বাহুটোৰ নাম হৈছে আমাৰ এ বি এনে মনত আছে নে এনে বুজি পাইছানে চাবা এতিয়া টেনৰ যিটো অনুপাত থাকে নহয় সেই অনুপাতটো যদি আমি উলটিয়াই দিওঁ নহয় তেতিয়াহ'লে আমি কি পাওঁ কট পাওঁ মানে আমাৰ কটত কি আহিব আমাৰ ভূ ল আহি যাব ভূ মানে কি ভূ মানে হৈছে আমাৰ ভূমি আৰু ল মানে কি ল মানে হৈছে আমাৰ লম্ব অৰ্থাৎ কট বুলি ক'লে কি কৰিবা ভূমি হৰণ লম্ব কৰিবা এতিয়া ভূমি বাহুটোৰ নাম কি হয় ভূমি বাহুটোৰ নাম হয় আমাৰ এ বি হৰণ লম্ব বাহুটোৰ নাম কি হয় লম্ব বাহুটোৰ নাম হৈছে আমাৰ বি চি ইয়ালৈকে বুজি পাইছানে এতিয়া যেতিয়া চেক ওলাব যাবা নহয় যেতিয়া চেকৰ অনুপাত ওলাব যাবা কি কৰিবা এই কছৰ যিটো অনুপাত আছিলে নহয় সেইটো ওলোটা কৈ দিবা কছত আমাৰ কি আহিছিলে ভূ ক আহিছিলে নাই এই ওলোটা দিলে কি হ'ব আমাৰ ক ভূ ক মানে কি ক মানে হৈছে কৰ্ণ আৰু ভূ মানে কি ভূ মানে হৈছে ভূমি এটা তোমালোকে ক'ব লাগে এই কৰ্ণ বাহুটোৰ নাম কি হয় কৰ্ণ বাহুটোৰ নাম হয় আমাৰ এ চি আৰু ভূমি বাহুটোৰ নাম কি হয় ভূমি বাহুটোৰ নাম হৈছে আমাৰ কি হয় এ বি বুজি পালানে তাৰ পিছত চাবা হা যেতিয়া কছে ওলাব যাবা নহয় এই তোমালোকৰ সাইনৰ যিটো অনুপাত আছিলে ন সেইটো তোমালোকে উলটিয়াই দিবা উলটিয়াই দিলে কি পাবা কচিক পাবা অৰ্থাৎ আমাৰ সাইনৰ অনুপাতটো কি আছিলে লক আছিলে নাই এইটো উলটাই দিয়াচোন উলটাই দিলে কি হ'ব আমাৰ ক
ল হৈ গল ক মানে কি ক মানে হৈছে কল নহয় দেই ক মানে হৈছে আমাৰ কৰ্ণ আৰু ল মানে কি ল মানে হৈছে আমাৰ লম্ব এতিয়া তোমালোকে কৰ্ণ বাহুটোৰ নাম ক'ব লাগে কৰ্ণ বাহুটোৰ নাম কি হয় আমাৰ কৰ্ণ বাহুটোৰ নাম হয় আমাৰ এচি হৰণ লম্ব বাহুটোৰ নাম কি হয় আমাৰ বিচি এনেকে আমি কি কৰো অসমীয়াত আমি যদি চাব যাওঁ নহয় অসমীয়াত এনেকে অনুপাতখিনি উলিয়াব লাগে তোমালোকে যদি লিখি ল'ম বুলি ভাবিছা পটককে লিখি লোৱা নাইবা স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে আহাচোন আমি এতিয়া হিন্দীৰ এটা পেৰাগ্ৰাফৰ সহায়ত কেনেকেনো আমাৰ ত্ৰিকোণমিতিৰ অনুপাতবোৰ উলিয়াব লাগে আমি সেই বিষয়ে শিকি যাওঁ তোমালোকে হিন্দীৰ কাৰণে কি কৰিবা এই বাক্যটো মনত ৰাখিবলৈ চাবা এই বাক্যটো মই হিন্দী শব্দৰে লিখা নাই হা হিন্দী মানে আখৰেৰে লিখা নাই কিন্তু তোমালোকে ইংলিছত লিখিছো যদিও এই উচ্চাৰণটো আমাৰ হিন্দীৰে হয় চাবা মই কৈ দিছো পাকিস্তান ভুকা পিয়াসা হিন্দুস্তান হাৰা পাৰা এটা কি হয় আমাৰ এটা সাধাৰণ সত্য বাক্য ঠিক আছে এতিয়া যেতিয়া তোমালোকে কি কৰিব যাবা সাইন উলিয়াব যাবা সাইনৰ অনুপাত উলিয়াব যাবা আমি কি কোণ সাপেক্ষে উলিয়াব যাম এক কোণ সাপেক্ষে উলিয়াব যাম সেইকাৰণে আমি কি কৰিম এই কোণৰ এটাত কি কৰিব লাগে নামটো দিব লাগে যদি আমি সি কোণ সাপেক্ষে উলিয়াই যাওঁ তেতিয়াহ'লে কি কৰিব লাগিব আমাৰ এই সি আখৰটো দিব লাগিব যিহেতু আমি এক কোণ সাপেক্ষে উলিয়াই যাম নহয় ইয়াতে আমি এ এ এ আগৰ নিচিনা কয় ইয়াতে আমি কি কৰিছো আমি এই আখৰটো লগাই দিছো ঠিক আছে এতিয়া প্ৰথমতে চাবা কি কৰিবা এই যেতিয়া তোমালে সাইনৰ অনুপাত দিব ওলাব দিব নহয় পাকিস্তানৰ কি কৰিবা এই পি শব্দটো লবা পি হৰণ হিন্দুস্তানৰ কি কৰিবা এই শব্দটো লবা এতিয়া চাবা হা এতিয়া পি কোনটো বাহুক কোৱা হয় এইটো বাহুক আমাৰ কি বুলি কোৱা হয় অসমীয়া লম্ব ইংৰাজীত পাৰপেন্ডিকুলাৰ বুলি কোৱা হয় ইয়াৰ পাছতে এইটো আমাৰ পি আখৰেৰে বুজা হয় ঠিক আছে এইটো আমাৰ ভূমি বুলি কোৱা হয় ভূমি ইংৰাজী কি বুলি কোৱা হয় বেছ বুলি কোৱা হয় এই বেছৰ পৰা আমাৰ কি কৰিছে চুটিকে এইটো আমাৰ বিৰে বুজোৱা হয় আৰু এইটো অসমীয়াত অতিভুজ নাইবা কৰ্ণ বুলি কোৱা হয় ইংৰাজীত হাইপটেনাছ বুলি কোৱা হয় ইয়াৰ পৰা সংক্ষেপকৈ এইটো বাহুক আমাৰ কি বুলি কোৱা হয় এইচৰে বুজোৱা হয় অৰ্থাৎ যেতিয়া সাইন এ ওলাব দিব নহয় তোমালোকে কি কৰিবা পি হৰণ এইচ কৰিবা এটা তোমালোকে ক'ব লাগে পি বাহুটোৰ নাম কি হয় ন পি বাহুটোৰ নাম হয় আমাৰ বি সি হৰণ এইচ বাহুটোৰ নাম কি হয় এইচ বাহুটোৰ নাম হয় আমাৰ এ সি অৰ্থাৎ সাইনত আমাৰ কি আহিব আমাৰ পি বাই এইচ মানে হৈছে আমাৰ পাৰপেন্ডিকুলাৰ অনুপাত হাইপটেনাছ আহিব ঠিক আছে তাৰ পিছত কছৰ কাৰণে কি কৰিবা তোমালোকে এই বি এইটো শব্দটো লবা এইচৰ এইটো শব্দটো লবা ঠিক আছে মানে কি লবা তোমালোকে বি বাই এইচ কৰিবা এতিয়া তোমালোকে ক'ব লাগে বি বাহুটোৰ নাম কি হয় এইটো আমি বি বুলি কৈছিলো না বি বাহু কৈছিলো না গতিকে বি বাহুটোৰ নাম হৈছে আমাৰ এ বি হৰণ এইচ বাহুটোৰ নাম কি হয় এইচ বাহুটোৰ নাম হয় আমাৰ এ চি অৰ্থাৎ কছত কি আহিব আমাৰ বি বাই এইচ আহিব তাৰ পিছত যেতিয়া তেল ওলাব যাবা নহয় পাকিস্তানৰ কি কৰিব আছে হা এই পিয়াছৰ পৰা পি শব্দটো লবা আৰু ফালাৰ পৰা বি শব্দটো লবা অৰ্থাৎ আমাৰ তেলত কি আহি যাব আমাৰ পি বাই বি আহি যাব এতিয়া তোমালোকে ক'ব লাগে পি বাহুটোৰ নাম কি হয় পি বাহুটোৰ নাম হয় আমাৰ বি সি হৰণ এতিয়া বি বাহুটোৰ নাম ক'ব লাগে বি বাহুটোৰ নাম কি হয় আমাৰ এ সি অৰ্থাৎ আমাৰ তেলত কি আহিব আমাৰ পি বাই বি মানে কি হয় আমাৰ পাৰপেন্ডিকুলাৰ অনুপাত বেছ লম্ব হৰণ ভূমি বুজি পাইছা মানে এইখিনি আহি যাব এতিয়া কটৰ কাৰণে কি কৰিবা তেলৰ যিটো মান থাকে নহয় সেইটো উলটাই দিবা অৰ্থাৎ তেলত কি আছিলে আমাৰ পি বাই বি হয়নে নহয় উলটাই দিয়া দিলে কি আহি যাব আমাৰ বি বাই পি এতিয়া ক'ব লাগে বি বাহুটোৰ নাম কি হয় বি বাহুটোৰ নাম হয় আমাৰ এ এইটো চি নহয় হা বি বাহুটোৰ নাম আছে আমাৰ এ বি এ বি আৰু ক'ব লাগে পি বাহুটোৰ নাম কি হয় আমাৰ বি সি তাৰপৰা তোমালোকে কি কৰিব লাগে এই চেক ওলাব লাগে ন কছৰ যিটো অনুপাত থাকে চেকত কি কৰিবা উলটিয়াই দিবা আমাৰ কি আছিলে আমাৰ চেকত বি বাই এইচ আছিলে নাই উলটাই দিলে আমাৰ কি হৈ যাব আমাৰ এইচ বাই বি এতিয়া ক'ব লাগে এইচ বাহুটোৰ মান কি হয় আমাৰ এ চি আৰু বি বাহুটোৰ নাম কি হয় বি বাহুটোৰ নাম হয় আমাৰ এ বি ঠিক আছে তাৰপিছত যেতিয়া সাইন ওলাব যাবা নহয় এই সাইনৰ যিটো অনুপাত আছে নহয় সেইটো কি কৰিবা উলটাই দিবা উলটাই দিলে কি পাবা তোমালোকে কসেক পাবা অৰ্থাৎ আমাৰ সাইনত কি আছিলে পি বাই এইচ আছিলে নাই উলটাই দিয়া উলটাই দিলে আমাৰ কি আহি যাব আমাৰ এইচ বাই পি এতিয়া ক'ব লাগে এইচ বাহুটোৰ নাম কি হয় এইচ বাহুটোৰ নাম হয় আমাৰ এ চি হৰণ পি বাহুটোৰ নাম কি হয় আমাৰ
BC অৰ্থাৎ আমাৰ কি আহিব কোসেকত আমাৰ কি আহিব AC বাই BC আহিব ঠিক আছে যেতিয়া আমি অংক কৰিম নহয় তেতিয়া তোমালোকে এইবোৰ কি বস্তু ভালকৈ বুজি পাবা ঠিক আছে আহাচোন এতিয়া আমি ইংৰাজীত আমি ইংলিছত আমি কেনেকৈ এই অনুপাতটো উলিয়াও সেই বিষয়ে চাই লওঁ তোমালোকে যদি এইটো লিখি ল'ম বুলি ভাবিছা লিখি ল'ব পাৰা নাইবা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি ইংলিছৰ এটা দফাৰ সহায়ত এটা পেৰাগ্ৰাফৰ সহায়ত আমি কেনেকেনো আমি ত্ৰিকোণমিতিৰ অনুপাতবোৰ উলিয়াব পাৰোঁ সেই বিষয়ে শিকি লওঁ তাৰ কাৰণে মানে প্ৰথমতে এই ইংলিছত এই বাক্যটো মই ৰাখিবলৈ চাবা বাক্যটো কি আছে চোৱাচোন চোৱা some people has curly brown hair turn permanent black থাকিবনে মনত এতিয়া চাবা হা তোমালোকে কি আছে যেতিয়া তোমালোকে সাইনৰ অনুপাতবোৰ ওলাব যাবা নহয় তোমালোকে কি কৰিবা এই সামটো কি বুলি ধৰিবা তোমালোকে সাইন বুলি ধৰিবা ঠিক আছে সাইনত আমাৰ অৰ্থ কি হৈ যাব এৰ পিপুলৰ p টো লবা হৰণ h লবা মানে আমাৰ সাইন কি হৈ যাব আমাৰ p by h আহি যাব সাইন আমাৰ কি আহি যাব আমাৰ p by h এটা তোমালোকে ক'ব লাগে এতিয়া p বাহুটোৰ নাম কি হয়নো এইটো আমাৰ p বাহু কয় নহয় p বাহুটোৰ নাম হৈছে আমাৰ bc হৰণ h বাহুটোৰ নাম কি হয় h বাহুটোৰ নাম হয় আমাৰ AC তাৰ পিছত এই কাৰ্লি যে আছে নহয় এটো তোমালোকে কস বুলি ধৰি লোৱা আৰু ব্ৰাউনৰ বি আখৰটো লবা হেয়াৰৰ h আখৰটো লবা অৰ্থাৎ আমাৰ কসত কি আহি যাব b by h আহি যাব মানে আমাৰ কসত কি আহি যাব আমাৰ b by h এতিয়া ক'ব লাগে b বাহুটোৰ নাম কি হয় b বাহুটোৰ নাম হয় আমাৰ a b হৰণ h বাহুটোৰ নাম কি হয় h বাহুটোৰ নাম হয় আমাৰ a c অৰ্থাৎ কসত আমাৰ কি আহি যাব ভূমি এটা ab মানে কি হয় ভূমি হয় নে নহয় ভূমি হৰণ ac মানে কি হয় কৰ্ণ আহি যাব ab মানে কি বেস হৰণ হাইপোটেনাস আহি যাব ঠিক আছে এটো তোমালোকে 10 যেতিয়া লব লাগে নহয় এই টানটো তোমালোকে কি বুলি ধৰি লবা 10 বুলি ধৰি লবা অৰ্থাৎ আমাৰ 10 কি আহি যাব পাৰ্মানেন্টৰ পৰা p আখৰটো লবা হৰণ ব্লেকৰ পৰা b আখৰটো লবা অৰ্থাৎ আমাৰ 10 কি আহি যাব আমাৰ p by b আহি যাব এটা তোমালোকে ক'ব লাগে এটা ক'ব লাগে কি এই p বাহুটোৰ নামটো ক'ব লাগে p বাহুটোৰ নাম কি হয় আমাৰ bc হৰণ b বাহুটোৰ নামটো ক'ব লাগে b বাহুটোৰ নাম হয় আমাৰ a b ঠিক আছে এতিয়া তোমালোকৰ কোন যেতিয়া ওলাব যাবা নহয় 10 ৰ যিটো অনুপাত আছে উলটাই দিলে কি পাম তেতিয়া আমাৰ কি আছিল p by b আছিল নাই উলটাই দিলে কি হৈ যাব আমাৰ b by p এটা ক'ব লাগে b বাহুটোৰ নাম কি আছিল আমাৰ a b হৰণ p বাহুটোৰ নাম কি আছিল আমাৰ b c ঠিক আছে তাৰ পিছত যেতিয়া কোসে কৈ চাবা চেক ওলাব যাবা নহয় কোসৰ যিটো অনুপাত আছিল সেই অনুপাতটো উলটিয়াই দিয়াচোন কোস আমাৰ কি আছিল b by h আছিল নাই উলটাই দিলে কি হৈ যাব আমাৰ এইটো h by b হৈ যাব এটা ক'ব লাগে h বাহুটোৰ নাম কি আছিল আমাৰ h বাহুটোৰ নাম আছিল আমাৰ AC হৰণ b বাহুটোৰ নাম কি হয় b বাহু এইটো আছিল ন b বাহুটোৰ নাম হয় আমাৰ AB তাৰ পিছত যেতিয়া কোসে ওলাব যাবা নহয় এই সাইনৰ যিটো অনুপাত আছিল সেই অনুপাতটো উলটাই দিবা এতিয়া আমাৰ সাইনত কি আছিল p by h আহিছিল নাই উলটাই দিয়াচোন উলটাই দিলে কি হৈ যাব আমাৰ h by p এতিয়া ক'ব লাগে h বাহুটোৰ নাম কি হয় এইটো হয় h বাহু হয় নে নহয় h বাহুটোৰ নাম হয় আমাৰ a c হৰণ p বাহুটোৰ নাম কি হয় p বাহুটোৰ নাম হয় আমাৰ b c অৰ্থাৎ আমাৰ কোসেকত কি আহি যাব আমাৰ হাইপোটেনাস হৰণ পাৰপেন্ডিকুলাৰ হাইপোটেনাস মানে কি কৰ্ণ হৰণ লম্ব আহি যাব ঠিক আছে এনেকৈ আমি কি কৰো আমি ত্ৰিকোণমিতিৰ অনুপাতবোৰ উলিয়াই যাও ঠিক আছে এতিয়া আমি এইবোৰৰ সহায়ত কেনেকেনো ইয়াৰ গণিতবোৰ কৰি যায় সেইখিনি আমি নেক্সট ভিডিঅ'ত আমি শিকিম ঠিক আছে আজিলৈ আমি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলো তোমালোকে যদি লিখি ল'ম বুলি ভাবিছা লিখি ল'ব পাৰা নাইবা স্ক্ৰীনশ্বটো তোমালোকে মাৰি ল'ব পাৰা ঠিক আছে আজিলৈ হ'ব